28 বছৰীয়া বোৱাৰী পলাল 20 বছৰীয়া যুৱকৰ লগত ডিব্ৰুগড়ত দিনক দিনে বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা এবাৰো নাভাবিল এটি 7 বছৰীয়া পুত্ৰ সন্তান আৰু এটি 2 বছৰীয়া কন্যা সন্তানৰ কথা 21 জানুৱাৰীৰ দিনা গোটৰ মিটিঙলৈ যাওঁ বুলি কৈ পুনৰ স্বামীৰ ঘৰত ঘূৰি নাহিল বোৱাৰীগৰাকী ডিব্ৰুগড়ৰ বাণীপুৰ 4 নং ঢেকেৰিগড় 28 বছৰীয়া জিন্টি কোঁৱৰৰ পত্নী মিনুমায়া কোঁৱৰ পলাল 20 বছৰীয়া যুৱক ৰাজীৱ কৰ্মকাৰৰ লগত সুখেৰে দুবেলা দুমুঠি খাই চলি থকা 9 বছৰীয়া বৈবাহিক জীৱন অতিবাহিত কৰা পৰিয়ালটিত কাল অমানিশা আনিলে ৰাজীৱ কৰ্মকাৰ উল্লেখযোগ্য আছে দুটি কণ কণ সন্তানৰ মাতৃ মিনুমায়াই পলাই যাওঁতে এবাৰো নাভাবিল এটি 7 বছৰীয়া পুত্ৰ সন্তান আৰু 2 বছৰীয়া কন্যা সন্তানৰ কথা ইফালে 21 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হোৱা মিনুমায়াৰ স্বামীয়ে প্ৰথমে সংবাদ মাধ্যমৰ আগত সন্ধানহীন হোৱাৰ কথা প্ৰকাশ কৰিছিল যদিও বাতৰি সম্প্ৰচাৰৰ পিছতেই ৰাজীৱৰ পৰিয়ালৰ পৰা ফোনযোগে অৱগত কৰে স্বামী অৱশেষত বেতনত ভাগি সংবাদ মাধ্যমৰ আগত এইদৰে কয় স্বামী জিন্তু কৰে যোৱা 21 তাৰিখ মঙলবাৰে দিনৰ 10 বজাত পত্নী ঘৰৰ পৰা নিউদেশ হৈ আছিলে তো 21 তাৰিখে নিউদেশ হোৱাৰ পাছত মই পত্নী নিউদেশ হোৱা এহেজাৰ মই গাঁৱত নাৰাখি চকীত দিছিলোঁ দিয়াৰ পাছত তেওঁলোকে মহিলাগৰাকী একো সংগত উলিয়াব পৰা নাছিলে তাৰপাছত মই ভাবিছোঁ এতিয়া সংগত উলিয়াব পৰা নাই মহিলাগৰাকী যিহেতু নিউদেশ হৈ আছে এতিয়া কি কৰিম এতিয়া মই সাংবাদিকৰ সহায় লৈ এটা ভিডিঅ' নিউজত দিছিলোঁ যে মোৰ পত্নী আজি ধৰি 3 দিন হ'ল যে নিউদেশ হৈ আছে তেতিয়াই নিউজটো যেতিয়া ভাইৰেল যেতিয়া হ'ল তো তেতিয়াই মোক পত্নী যাৰ আগত ল'ৰাটোৱে পত্নী যাৰ ল'ৰাটোৰ লগত পলাই গুচি গ'ল তো ল'ৰাটো ভনীয়েকে ঘৰলৈ ফোন মাৰিছিলে যে মোৰ দাদাৰ লগতে পুখুৰী পৰা পলাই আহি আছে বুলি আৰু ল'ৰাটোৰ নাম হ'ল ৰাজীৱ কৰ্মকাৰ ৱেফে বাটলুৱে মোৰ পত্নীক পলুৱাই লৈ গৈছে বুলি খবৰ পালোঁ কি কাম কৰে ল'ৰাটোৱেতো আগতে ৰেলৱে ৱাশ্বিঙৰ কাম কৰিছিলে আৰু দেখে তেওঁ একো নকৰে আপুনি কি কৰে মইতো আপোনাৰ দিন হাজিৰা কাম কৰোঁ তো এতিয়া কথাটো এটা হ'ল কি যে মোৰ পত্নী আমি নিউদেশ হৈ মিচিং দিছিলোঁ এখন আমি এতিয়া গম পালোঁ যে পত্নী নিউদেশ হোৱা নাই পত্নী সেই ল'ৰাটোৰ লগত গৈ আছেগৈ পত্নীৰ নাম মিনুমায়া সোণা কোঁৱৰ পত্নীৰ বয়স আপোনাৰ 28 বছৰ আৰু ল'ৰাটোৰ নাম হ'ল ৰাজীৱ কৰ্মকাৰ ৱেফে বাটলু তেওঁৰ বয়স হৈছে আপোনাৰ 20 বছৰ আপোনাৰ বিয়া পতা কিমান হ'ল মোৰ বিয়া পতা প্ৰায় 9 বছৰ হ'ল ঘৰৰ পৰা চাই দিয়ে না নিজে নিজে ভালকৈ অনা হয় এতিয়া কথাটো হ'ল কি আমি তেওঁলোকৰ আছিলোঁ ল'ৰাটোৰ আছিলোঁ পত্নী যে পলাই গ'ল আপোনালোক হেৰি নাই সেনেকুৱা মাৰ কাজিয়া হাই কাজিয়া একো হোৱা নাই মোৰ ঘৰত মা দেউতা গম পায় তেওঁ ঘৰৰ মাকহে ব্যুৰ ৰিপৰ্ট এণ্ড ফৰ আছা